এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো কৰিম। চোৱা 11 নম্বৰ প্ৰশ্নটো আমাৰ কি আছে, স্তম্ভ মিলোৱা। স্তম্ভ 1 আৰু এটো কি আছে স্তম্ভ 2। মৌলিক নাইবা যৌগিক কোনোটোৱেই নোহোৱা সংখ্যাটো হল। এনেকুৱা এটা সংখ্যা আছে যেটো মৌলিক নহয় যৌগিক নহয়। সেই সংখ্যাটো কিমান? সেই সংখ্যাটো আমাৰ কি হ'ব 1। তোমালোকে মনত ৰাখিবা 1 সংখ্যাটো আমাৰ কি নহয়, মৌলিক নহয় যৌগিক নহয়। 2 নম্বৰ প্ৰশ্নটো কি আছে, একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল। একমাত্ৰ যুগ্ম মৌলিক সংখ্যা কি? তোমালোকে জানা না একমাত্ৰ যুগ্ম মৌলিক সংখ্যা হৈছে কিমান 2। ঠিক আছে, তাৰ পিছত এটো থাকক, আমি এটো কৰো। 2 আৰু 9 ৰ লসাগু কিমান হ'ব? 2 9 গুণ কিমান হয় 18। ঠিক আছে, 2 আৰু 9 ৰ লসাগু কিমান হ'ব? এটো হ'ব 18 হ'ব। ঠিক আছে, তেনেহলে এটো কিউৰ লগত কোন কে নম্বৰ হ'ব? 2 নম্বৰ। এটো আপুনি কি দেখা যায় আছে না নাই? চোৱা 12 15 আৰু 21 ৰ লসাগু কিমান হ'ব? 3 হ'ব। তোমালোকে কৰি চাবা। ঠিক আছে, তেনেহলে চোৱা আমাৰ এটো কি হ'ব, শুদ্ধ বিকল্পটো বাছি উলিওৱা। মৌলিক নাইবা যৌগিক নহয়, হয় নাই? পি ৰ লগত আমাৰ কেই নম্বৰ মিলিছে? এটো 4 নম্বৰ। মৌলিক নহয় যৌগিক নহয় সংখ্যাটো কি 1। হেতু কেই নম্বৰত আছে? 4 নম্বৰত। তেনেহলে পি 4 ইয়াতে আছে না নাই? এইটো হ'ব। ঠিক আছে, এটা হল। 2 নম্বৰত কি আছে, একমাত্ৰ যুগ্ম মৌলিক সংখ্যা, হয় নাই? একমাত্ৰ যুগ্ম মৌলিক সংখ্যা কিমান 2। 2 টো কেই নম্বৰত আছে? 3 নম্বৰত। এটো কি আছিল কিউ। কিউ কেই নম্বৰত আছে? 3 নম্বৰত। ঠিক আছে, তাৰপিছত আর 12 15 আৰু 21 ৰ লসাগু কিমান হয় 3। এটো কেই নম্বৰত আছে? 2 নম্বৰত। ঠিক আছে, আর 2 নম্বৰ। আৰু এস এসৰ আনসার এটো 2 আৰু 9 ৰ লসাগু কিমান হয় 18। এটো কেই নম্বৰত আছে? 1 নম্বৰত। এটো তাৰ মানে আমাৰ এ যেটো অপচন, এই শুদ্ধ বিকল্পটো হ'ব আমাৰ কি এ। ঠিক আছে, আমাৰ 12 নম্বৰ প্ৰশ্নটো আছে উক্তি পি বুলি লিখিছে আৰু উক্তি কিউ বুলি লিখিছে। ঠিক আছে, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ। ঠিক আছে, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কি হয় 1। এটো কথা সঁচা, তোমালোকে মনত ৰাখিবা। যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ সদায় কি হয় 1 হয়। আৰু দুটা সহমৌলিক সংখ্যাৰ গসাউ কি হয় 1। এটোও সঁচা, দুটা সহমৌলিক সংখ্যাৰ গসাউ সদায় কি হয় 1। আৰু দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ সদায় কি হয় 1 হয়। ঠিক আছে, তেনেহলে আমি কোনটো শুদ্ধ বিকল্প বাছি উলিয়াব লাগে? তেনেহলে তোমালোকে চোৱা পি আৰু কিউ দুটাই সত্য। এইটো অপচন আমাৰ কি হ'ব সঁচা হ'ব। ঠিক আছে, এতে যে আছে পিত কি আছে, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কি 1। এইটো সঁচা। চোৱা দুটা সহমৌলিক সংখ্যাৰ গসাউ কি হয় 1। এইটোও সঁচা। তেনেহলে তোমাৰ সি অপচনত কি আছে, পি আৰু কিউ দুটাই সত্য। তেনেহলে এইটো আমাৰ কি হ'ব সত্য। বাকি যিকেইটা আছে এইকেইটা কি হ'ব মিছা হ'ব। ঠিক আছে, শুদ্ধ বিকল্প নহয়। তাৰ পিছত চোৱা 13 নম্বৰ। 13 নম্বৰ প্ৰশ্নটো আমাৰ কি আছে, দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউ এনেদৰে প্ৰকাশ কৰিব পাৰি। ঠিক আছে, পি আৰু কিউ কেনেদৰে প্ৰকাশ কৰিব পাৰি? পি ইকুৱেল টু এ বি স্কয়াৰ। ঠিক আছে, আৰু কিউ ইকুৱেল টু কি দেখাব পাৰি এ স্কয়াৰ বি, যত এ আৰু বি মৌলিক সংখ্যা। ঠিক আছে, এ আৰু বি এইকেইটা কি মৌলিক সংখ্যা। পি আৰু কিউৰ লসাগু হ'ব। তেনেহলে পি আৰু কিউৰ লসাগু কি হ'ব? পি আৰু কিউৰ, তেনেহলে চোৱা পি আৰু কিউৰ লসাগু কি হ'ব? এটা আমাৰ সংখ্যা দুটা কি আছে, প্ৰথমটো আছে এ বি স্কয়াৰ, তাৰ পিছতো কি আছে এ স্কয়াৰ বি। ঠিক আছে, তেনেহলে মই কি কৈছিলো একে সংখ্যা এ আৰু এ তোমালোকে একে সংখ্যা বুলি ধৰা, বি আৰু বি একে সংখ্যা বুলি ধৰা। তেনেহলে লসাগুত কি কৰিব লাগে, একে সংখ্যা যেটো বেছিবাৰ আছে এটো লব লাগে। তেনেহলে এ এতে এ স্কয়াৰ আছে, বেছি টাইম লম। এটো বি বি বেছি টাইম কি আছে স্কয়াৰ আছে লম। তেনেহলে আমাৰ কি হ'ব এ স্কয়াৰ বি স্কয়াৰ। ঠিক আছে, তেনেহলে পি আৰু কিউৰ লসাগু আমাৰ কি হ'ব এ স্কয়াৰ বি স্কয়াৰ। এটা আমাৰ কি হ'ব অপচন বিত আছে, এইটো আমাৰ কি হ'ব শুদ্ধ হ'ব। ঠিক আছে, এতিয়া 11 নম্বৰ প্ৰশ্নটো চোৱা। 11 নম্বৰত কি আছে, পি 119 কিউ 462 আর 105 এস 2310 সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা, য'ত পি কিউ আর আৰু এস সিহঁতৰ প্ৰতিটোৰ মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে। ঠিক আছে, তাৰ মানে কি কৰিব লাগে, এই প্ৰতিটোকে আমি কি কৰিব লাগে মৌলিক উৎপাদকত ভাঙিব লাগে। ঠিক আছে,
তাৰপিছত ক'ব লাগে কি কোনটোত মৌলিক সংখ্যাটাইতকৈ কম আছে হয় নাই এটো প্ৰথমত তাৰপিছত তাতকৈ যেটো বেছি আছে তাৰপিছত এটো তাৰপিছত তাতকৈ কোনটো বেছি আছে হেতু ঠিক আছে সেই কাৰণে কৈছে কি হিয়তৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰ ঠিক আছে সৰুৰ পৰা ডাঙৰ তেনেহলে সোৱা আমি যেটো পি আছে 119 119ক যদি আমি কি কৰো 119ক যদি আমি কি কৰো উৎপাদকত ভাঙো তেনেহলে হাতেৰে কৰিলে কেইবাৰ যাব 17 বাৰ তেনেহলে ইয়াতে কেইটা মৌলিক সংখ্যা আছে তেনেহলে আমি ইয়াতে কেইটা মৌলিক সংখ্যা বলো দুটা কেইটা আছে দুটা তাৰ পিছত কিউ সোৱা এটো আমি কি কৰিছো উৎপাদকত ভাঙিলে সোৱা 2 এটা মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা হয় না নাই এনেকৈ ইয়াতে কেইটা মৌলিক সংখ্যা পাইছো এটা দুটা তিনটা চাৰিটা এতে কেইটা পাইছো আমি চাৰিটা মৌলিক সংখ্যা পাইছো ঠিক তেনেকৈ এটো সোৱা এটো আমি উৎপাদকত ভাঙাৰ পিছত এতে কেইটা মৌলিক সংখ্যা পাইছো এটা দুটা তিনটা ইয়াতে কেইটা পাইছো আমি তিনিটা মৌলিক সংখ্যা পাইছো তাৰ পিছত 2 3 1 0 এক মৌলিক সংখ্যা মৌলিক উৎপাদকত ভাঙাত আমি কেইটা পাইছো মৌলিক সংখ্যা 1 2 3 4 5 কেইটা পাইছো পাঁচটা পাইছো তেনেহলে সোৱা আটাইতকৈ কম মৌলিক সংখ্যা কোনটোত আছে এইটোত আছে পিত আছে তেনেহলে প্ৰথমত পি ক'ত আছে এইটোত আছে হয় না এইটোতো আছে সোৱা তেনেহলে পি হৈ গল এটো দুটা ঊৰ্ধ্বক্ৰম কৈছে মানে কি সৰুৰ পৰা ডাঙৰ তেনেহলে প্ৰথমত 2 আহিল তাৰ পিছত 2 ৰ পিছত তাতকৈ বেছি কোনটোত আছে এইটোত আছে হয় না নাই 3 অৰ্থাৎ আমাৰ প্ৰথমত কি আহিব পি আহিব তাৰ পিছত কি আহিব সোৱা তিনিটা কেইটাত আছে আৰত আছে কেইটাত আছে কোনটোত আছে আৰত তাৰ পিছত কিউত কেইটা আছে চাৰিটা কিউত কেইটা আছে চাৰিটা তাৰ পিছত সোৱা এটো আমাৰ আছিল কি এছত কেইটা আছে পাঁচটা আমাৰ এছত কেইটা আছে পাঁচটা তেনেহলে আমাৰ এটো কি আমাৰ ঊৰ্ধ্বক্ৰম হ'ব এটো পি আর কিউ এস এটো ক্ৰম কত আছে আমি এটো চাম সোৱা বিত আছে পি আর কিউ এস ঠিক আছে এনেকৈ তোমালোকে কি কৰিবা প্ৰথমত মৌলিক উৎপাদকত ভাঙিবা তাৰ পিছত মৌলিক উৎপাদকৰ সংখ্যা তোমালোকে হিসাব কৰি তাৰ পিছত কি কৰিবা হেবিলাকক ঊৰ্ধ্বক্ৰমত সজাই দিবা ঠিক আছে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰ তেনেহলে এটা সংখ্যা দুটা আছে এটো আটাইতকৈ সৰু তাতকৈ ডাঙৰ হল এটো তাতকৈ ডাঙৰ হল এটো কিউ তাতকৈ ডাঙৰ হল এটো এস ঠিক আছে তেনেহলে ঊৰ্ধ্বক্ৰমটো আমাৰ কি হ'ব বি 15 নম্বৰ সোৱা 3 আৰু 10 সহমৌলিক সংখ্যা ঠিক আছে উক্তি এটা দিছে কি কৈছে 3 আৰু 10 আমাৰ কি হয় সহমৌলিক তেনেহলে আমি কৰি চাও 3 উৎপাদকত ভাঙিলে কি লিখা যায় 1 পূৰণ 3 আৰু 10 তোমাৰ কি হ'ব 10ক লিখিলে কি লিখা যাব উৎপাদকত 1 পূৰণ 10 আৰু 2 পূৰণ 5 হয় না নাই তেনেহলে আমাৰ দেখা যায় সহমৌলিক কি যিবিলাক সংখ্যা তোমাৰ কি দুটা সংখ্যা তোমাৰ কি একৰ বাহিৰে বেলেগ উৎপাদক নাথাকে হেবিলাকক আমি কি বুলি কওঁ সহমৌলিক সংখ্যা তেনেহলে 3 আৰু 10ত একৰ বাহিৰে বেলেগ উৎপাদক কিবা মিল আছে নেকি নাই তেনেহলে আমি কি কম 3 আৰু 10 সহমৌলিক এই কথাটো তেনেহলে কি হ'ব সঁচা হ'ব না নাই এটা আমাৰ কি হ'ব সঁচা তাৰ পিছত সোৱা যুক্তি কি কৈছে এ আৰু বি সহমৌলিক হ'ব যদিহে ইহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই হয় এটোও সঁচা হয় না নাই এ আৰু বি তেতিয়াই সহমৌলিক হয় যেতিয়া তাৰ কি নাথাকে একৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাথাকে তেনেহলে আমি এটো চাম কোনটো এ আর অপশন আমার কি বা বিকল্প আমার কি শুদ্ধ চাও এ আৰু আর দুটাই সত্য যুক্তি আর এর শুদ্ধ ব্যাখ্যা হয় এটাই হ'ব আমার অপশন এ টু এ কি হ'ব শুদ্ধ হ'ব ঠিক আছে এ আৰু আর দুটাই কি সঁচা দুটাই কি কৈছে সঁচা কথা ঠিক আছে যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা হয় এইটোই আমার কি হ'ব শুদ্ধ ব্যাখ্যা হ'ব গতিকে আমাৰ এই অপশনটো কি হ'ব শুদ্ধ এতিয়া 16 নম্বৰটো সোৱা 16 নম্বৰ কি আছে উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া হয় নাই x ৰ মান এই নম্বৰত 6টা এটা কি আছে এই প্ৰশ্নটো দেখাই চিত্ৰত দেখা পাইছে এটা কি আছে উৎপাদক বৃক্ষ হয় নাই এই উৎপাদক বৃক্ষ কি কৰিব লাগে x ৰ মান কি হ'ব সোৱা এতে x ৰ মান আমাৰ কি হ'ব আমি কি কৰিম এইটো আৰু এইটো পূৰণ কৰি দিম 3 আৰু 1275 কি কৰি দিম পূৰণ কৰি দিম ঠিক আছে তেনেহলে আমাৰ এতে কিমান আছে 1275 কি রে পূরণ 3 রে হয় না নাই পূরণ করে দিও 3 5 গুণ 15 5 হাতত থাকিব 1 3 হাত গুণ 3 হাত গুণ 21 21 আর 1 কিমান হ'ব 22 হাতত থাকিল কিমান 2 3 2 গুণ 6 6 আর 2 কিমান হ'ব 8 3 এর 1 গুণ 3 তেনো 3825
কোনটো অপশনত আছে 3825 অপশন বি এটা আমার কি হবো শুদ্ধ বুঝি পাইছা না নাই এই দুটা সংখ্যা যদি আমি পূরণ কৰো এই ওপৰৰ সংখ্যাটো পাম অৰ্থাৎ x ৰ মান পাম ঠিক আছে এনেকৈ তোমালোকে কৰি লবা মই ইয়াতে দেখাই দিছো তেনেহলে আমাৰ অপশন বি ইয়াতে কি হ'ব শুদ্ধ তাৰ পিছত কি কৈছে চোৱা y ৰ মান y টো আমাৰ ক'ত আছে ইয়াতে হয় নাই তেনেহলে y ৰ মান আমাৰ কি হ'ব এতিয়া y ৰ মান চোৱা y ৰ মান আমাৰ কি হ'ব এই দুটা পূৰণ কৰিলে আমি কি পাম এই দুটা পূৰণ কৰিলে ইয়াক পাম গতিকে আমি এনেকৈ কৰিব পাৰো y into ঠিক আছে y into 85 ইকুয়াল টু আমি কিমান পাম 425 কিমান পাম 425 আমাৰ y ৰ মান লাগে y টো আমি ৰাখি দিও তাহলে 85 ইফালে পূৰণ আছে সমান সমান তাহলে ইফালে আহিলে কি হ'ব হৰণ হ'ব 425 ঠিক আছে এতিয়া আমি কি কৰো কটাকটি কৰিম ঠিক আছে ইয়াক যদি আমি কি কৰো 5 এর কাটো কেইবাৰ দেব 5 এর কাটিলে প্রথমত একবার তার পিছত কি থাকিব বাকি থাকিব 3 যদি কি করব 5 এর আগত বহাই দেব কিমান হ'ব 35 ত কেইবাৰ দেব 5 7 বার দেব ঠিক আছে তার পিছত ইয়াকো 5 এর কাটিব পারি না নাই পারি 42 ত কেইবাৰ দেব 5 8 বার 25 ত দেব কেইবাৰ 5 বার ঠিক আছে আকৌ 17 রে 85 ক কাটলে কেইবাৰ দেব 85 ক কাটলে কেইবাৰ দেব 5 বার দেব ঠিক আছে কেইবাৰ দেব 5 বার তেনেহলে সোয়া 5 বার যদি যায় তেনেহলে আমি কি পালো y ইকুয়াল টু আমি কিমান পালো y ইকুয়াল টু 5 তেনেহলে আমার কি হবে এই y এর মান কিমান হবে 5 হবে ঠিক আছে বাস তার পিছত আৰু সোয়া আৰু আছে বাস z এর মান কিমান হবে হয় না নাই z এর মান কি কিমান হবে এটো দিছে সোয়া z এর মান লাগে তেনেহলে এটো আমার z হয় না নাই তেনেহলে এবাৰ আকৌ আমি কি কৰিম z এর মান যেতিয়া লাগিব তেনেহলে 5 into z এই দুটা পূরণ কৰিলে কার মান হ'ব লাগে ইয়াৰ সমান আমি কি লিখিব পাৰো 85 আমি z টো যদি ৰাখি দিও তেনেহলে 85 বাই 5 টো পূরণ আছে পাইলে কি হ'ব হরণ হৈ যাব ঠিক আছে হরণ কৰি দিয়া হরণ কৰিলে কেইবাৰ দেব 17 বার দেব ঠিক আছে তাহলে z এর মান কিমান হ'ব 17 বাস হৈ গল আমাৰ z এর মান তার পিছত সোয়ারও আছে কি কইছে x + y + z ঠিক আছে তেনেহলে সোয়া আমি প্রথমত x এর মান কিমান পাইছিলো এটো পাইছিলো 3825 তার পিছত y এর মান কিমান পালো y এর মান পালো 5 আৰু z এর মান কিমান পালো 17 তাহলে সকলোকে আমি প্লাস কৰি দিম ঠিক আছে তেনেহলে আমি এফালে প্লাস কৰি দিও 3825 তার পিছত আমি y এর মান কিমান পাইছো 5 তার পিছত z এর মান কিমান পাইছো 17 ঠিক আছে সকলোকে আমি প্লাস কৰি দিম তেনেহলে 5 5 10 10 আৰু 7 কিমান হ'ব 17 আৰু 7 হাতত থাকিব 1 2 আৰু 1 3 3 আৰু 1 4 হ্যাঁ নাই তাৰ পিছত 8 তাৰ পিছত 3 3847 কোনটোত আছে 3847 এইটো চোৱা অপশন বি 3847 তাই সকলোকে x + y + z এর মান কি হ'ব 3847 আশা কৰিছো তোমালোকে বুজি পাইছা ভিডিওটো ভাল লাগিলে তোমালোকে বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিবা ঠিক আছে এতিয়া 17 নম্বৰ প্ৰশ্নটো চোৱা 17 নম্বৰ প্ৰশ্ন কি আছে শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰী সকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ ঠিক আছে এখন বেচৰকাৰী কি আছে সংস্থা আছে বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত এটা কি আছে আন্তঃবিদ্যালয় আলোচনা চক্ৰ হয় নাই এটা আলোচনা চক্ৰ আছে যত নেকি তোমাৰ কি আছিল বিভিন্ন বিষয়ৰ তোমাৰ কি আছিল শিক্ষাবিদ আছিল বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা হয় নাই বিজ্ঞানত কিমান জন কৰিছে 60 জন ইংৰাজীত কিমান 84 হয় না 84 হলো তোমার কিমান হ'ব বিজ্ঞানত তোমাৰ কিমান 60 জন ইংৰাজীত তোমাৰ কিমান 84 জন আৰু গণিতত তোমাৰ কিমান আছে 108 হয় না নাই সোয়া বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60 84 আৰু 108 হয় নাই 108 সোয়া বিজ্ঞানত কেইজন কৰিছে 60 আৰু ইংৰাজীত কিমান ইংৰাজীত 84 আৰু গণিতত কিমান আছিল
108 হয় নাই এইবিলাক হল কি শিক্ষাবিদ মানে বিজ্ঞানৰ 60 জন তাৰপিছত তোমাৰ কি হৈছে ইংৰাজীৰ 84 জন আৰু গণিতৰ 108 জন শিক্ষাবিদে কি কৰিছিল এই বেসৰকাৰী সংস্থাৰ দ্বাৰা যেটো আন্তঃবিদ্যালয় আলোচনা চক্ৰ আছিল তাতে তেওঁলোকে কি কৰিছিল যোগদান কৰিছিল বা অংশগ্ৰহণ কৰিছিল ঠিক আছে তেনেহলে ইয়াৰ পৰা আমাৰ কি হৈছে এক নম্বৰ প্ৰশ্নটো দিছে চাই লোৱা প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে ঠিক আছে প্ৰতিটো কোঠাত কি কৰিব পাৰে সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব ঠিক আছে তেনেহলে প্ৰতিটো কোঠাত ঠিক আছে এইবিলাক যে কোঠা সিস্টেম আছে ৰুম সিস্টেম আছে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব ইয়াত চোৱা কি লিখা আছে সৰ্বোচ্চ হয় না নাই তেনেহলে আমি কি কৰিম এই 60 60 84 আৰু 108 এর আমি কি বাহিৰ কৰিম গখাও বাহিৰ কৰিম হয় না নাই গতিকে আমি সমাধানত লিখিম সলিউশন চোৱা সমাধানত আমি কি লিখিব পাৰো চোৱা আমি এটো ছুটি হৰণ পদ্ধতিত গখাও বাহিৰ কৰি আছো ঠিক আছে 60 84 আৰু 108 ঠিক আছে ইয়াক যদি আমি কি কৰি দিও প্ৰতিটোকে কিৰে হৰণ যাব 2 ৰে হৰণ কৰিলে কেইবাৰ যাব 30 বাৰ আৰু ইয়াতে কিমান যাব 4 বাৰ আৰু 2 বাৰ ইয়াতে 5 বাৰ আৰু 4 বাৰ যাব ঠিক আছে তাৰ পিছত চোৱা প্ৰতিটোকে ইয়াকো 2 ৰে যাব 2 ৰে কেইবাৰ যাব 15 বাৰ ইয়াতে কেইবাৰ যাব 2 বাৰ 1 বাৰ 2 বাৰ আৰু 7 বাৰ ঠিক আছে ইয়াতো ঠিক এবার তো 2 রে না যায় প্রতিটো সংখ্যা কি রে দেব 3 রে যাব 3 রে কেইবার দেব 5 বার 3 রে 7 বার 3 রে 9 বার হ্যাঁ না এবার সব 5 7 আর 9 এই তিনটা কেনেকা সংখ্যা আছে নাকি যেটো তিনটাকে হরণ যায় নাই গতিকে আমার আর কি না যায় হরণ এতে না যায় ঠিক আছে তাহলে আমি কি লিখিব এতেকে গ খাও ঠিক আছে গ খা তাহলে গ খাও কিমান হল 60 84 আর 108 এর গ খাও কিমান হবে এটা এক নম্বর হয় দেই এটা এক নম্বর ঠিক আছে গখাও কিমান হবে 2 2 আর 3 ঠিক আছে 2 into 3 তাহলে কিমান হবে 2 2 গুণ 4 4 3 গুণ 12 ঠিক আছে তাহলে আমি লিখি প্ৰতিটো কোঠাত সৰ্বোচ্চ 12 জন মানে নাই কি কৰিব পাৰিব অংশ গ্ৰহণকাৰী বহিব পাৰিব তাহলে তোমালোকে কি লিখিবা এতেকে প্ৰতিটো কোঠাত সর্বোচ্চ ঠিক আছে সর্বোচ্চ কেইজন মানুহ বহিব পাৰিব 12 জন অংশগ্ৰহণকাৰী হয় না নাই অংশগ্ৰহণকাৰী বহিব পাৰিব কেইজন কৰি বহিব পাৰিব 12 জন বহিব পাৰিব ঠিক আছে বাস ইয়াত আমি কি কৰিম এক নম্বৰটো সর্বোচ্চ কৈছে গতিকে আমি 60 84 আৰু 108 কি বাহিৰ কৰি দিম গখাও বাহিৰ কৰি দিম তাৰ পিছত চোৱা আৰু আছে 2 নম্বৰ এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো ইয়াৰে কি কৈছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব ঠিক আছে 2 নম্বৰটো কি কৈছে এই অনুষ্ঠানটো কৰিবলৈ ঠিক আছে এটা ৰুমত সৰ্বোচ্চ কিমানজন মানুহ থাকিব পাৰে 12 জন মানুহ থাকিব পাৰে বা বহিব পাৰে বা অংশগ্ৰহণ কৰিব পাৰে তেনেহলে এই যিমান কেইজন মানুহ আছে তেনেহলে থাকিবলৈ কিমানটা কি লাগিব আমাৰ কোঠাৰ প্ৰয়োজন হ'ব তেনেহলে আমাৰ কিমান মানুহ আছে মানুহ কিমান আছে 60 জন তাৰ পিছত কিমান আছে 84 আৰু কিমান আছে 108 হয় নাই সকলোকে এটা আমি কি কৰি দিম যোগ কৰি দিলে কিমান হ'ব 8 আৰু 4 কিমান 12 ৰ 2 তাৰ পিছত 1 আৰু 8 9 আৰু 6 কিমান হ'ব 15 ৰ 5 হয় নাই 1 আৰু 1 কিমান হ'ব 2 ইয়াক আমি কি কৰি দিম প্ৰতিটো কোঠাত কেইজন কৰি মানুহ বহিব পাৰে 12 জন কৰি হয় নাই গতিকে আমি ইয়াক কি কৰি দিম 12 ৰে কি কৰি দিম ইয়াক 12 ৰে আমি হৰণ কৰি দিম ঠিক আছে ইয়াক আমি কি কৰিম 12 ৰে হৰণ ৰবা যোগ কৰিলে আমাৰ কিমান হয় 252 হয় হয় নাই ইয়াক আমি কি কৰি দিম 12 ৰে হৰণ চোৱা 252 আমি কি ৰে হৰণ কৰি দিম 12 ৰে
ঠিক আছে 12 করলে প্রথমত কেইবার দেব দুইবার দেব তার পিছত একবার দেব 21 হয় না নাই তাহলে অনুষ্ঠানটির ভাবে অতি কমেও কিমানটা উঠার প্রয়োজন তাহলে কি হবো এ থেকে অতি কমেও কেইটা উঠার প্রয়োজন আছে অতি কমেও 21টা উঠার প্রয়োজন হয় না নাই উঠার প্রয়োজন তাহলে অতি কমেও আমার 21টা উঠা লাগিব সেই অনুষ্ঠানটো কি কৰিব পাৰিব ঠিক আছে এটো হৈ গল 2 নাম্বার সকলোকে এটা যোগ কৰি এই যোগফলক কি কৰিব 12 ৰে ডিভাইড কৰি দিবা হৰণ কৰি দিবা ঠিক আছে 21 হ'ব তাহলে তার মানে কি বুঝায় অতি কমেও 12 21টা কোঠাৰে কি আছে প্ৰয়োজন আছে ঠিক আছে 21টা কোঠা হলে গোটেইখিনি মানুহ কি কৰিব পাৰিব পঢ়িব বা থাকিব পাৰিব বা অংশগ্ৰহণ কৰিব পাৰিব তাৰ ভিতৰত চোৱা ইয়াত আছে 60 84 আৰু 108 ৰ লসাগু নিৰ্ণয় কৰা ঠিক আছে 60 84 আৰু 108 ৰ লসাগু এটো একেবাৰে সহজ কোনো হেৰি নাই তোমালোকে চাই লো আৰামসে পাৰিবা তেনেহলে আমি কি কৰিম 2 নম্বৰ হয় না নাই চোৱা আর 3 নম্বৰ চাই লো তেনেহলে এটো ঠিক একেই আমি ছুটি হৰণ পদ্ধতিত লসাগুটো বাহিৰ কৰি দিও 60 84 আৰু কি আছে 108 ইয়াৰ কি লাগে লসাগু হয় না নাই তাহলে 2 এর কেইবার যায় 30 বার 2 এর 4 বার 2 এর 2 বার আকৌ 2 এর 5 বার 4 বার ঠিক আছে আকৌ 2 এর কেইবার যায় 15 বার 2 এর 21 বার 2 এর 2 বার 8 বার ঠিক আছে আকৌ ইয়াক 3 এর দিলে 5 বার 3 এর 7 বার 3 এর 9 বার ঠিক আছে গতিকে আৰু আমি দিব পাৰো ইচ্ছা কৰিলে ইয়াক 3 এর দিলে একটু না যায় পাশে নামে আহিব একটু না যায় মৌলিক সংখ্যা হাতে নামিব 3 9 কেইবার যায় 3 বার ঠিক আছে এতেকে আমার কি হবো এতেকে লসাগু হয় না নাই এতেকে লসাগু লাগে এতেকে আমি লসাগু লিখিম এতেকে লসাগু কিমান হবো এই সকলো কেইটা আমি কি কৰি দিম পূৰণ কৰি দিম 2 কেইটা পাইছো দুটা 3 কেইটা পাইছো এটা দুটা তিনটা 3 কেইটা পাইছো তিনটা আৰু 5 কেইটা পাইছো এটা আৰু 7 কেইটা পাইছো এটা ঠিক আছে এই সকলো কেইটা আমি কি কৰি দিম পূৰণ কৰি দিম এই সকলো কেইটা পূৰণ কৰি দিলে আমাৰ কিমান হ'ব 3780 ঠিক আছে তেনেহলে আমাৰ লসাগু কিমান হ'ব তেনেহলে আমাৰ লসাগু কিমান হ'ব 3870 এই সংখ্যা তিনিটা 60 84 আৰু 108 ৰ লসাগু কিমান হ'ব 3780 ঠিক আছে তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো আমাৰ কি দিয়া আছে 60 84 108 ৰ গসাগু আৰু লসাগুৰ পূৰণফল হয় নাই তেনেহলে আমি 4 নম্বৰ কৰিম চোৱা তেনেহলে 68 এর মানৰ লসাগু আৰু গসাগুৰ পূৰণফল হয় নাই তেনেহলে লিখা লসাগু আৰু গসাগুৰ পূৰণফল তেনেহলে 60 80 আৰু 108 ৰ লসাগু হয় নাই আৰু গসাগুৰ পূৰণফল গসাগুৰ পূৰণফল ঠিক আছে পূৰণফল কিমান হ'ব তেনেহলে আমি লসাগু কিমান পাইছিলো এইকেইটাৰ 60 80 আৰু 108 ৰ লসাগু কিমান পাইছো লসাগু আমাৰ লসাগু আছিল এইটো 3780 কিমান আছিল 387 না কি আছে 3780 আছিল নেকি কি আছে 3780 সো কিমান হ'ব 3780 ঠিক আছে এটা আছিল লসাগু পূৰণফল কৈছে না নাই গসাগু আমি কিমান পাইছিলো গসাগু আগত কৰিছিলো গসাগু আমাৰ কিমান আছিল 12 গতিকে আমি সংখ্যা দুটা কি কৰি দিম পূৰণ 12 যদি আমি পূৰণ কৰি দিও তেনেহলে কিমান হয় ইয়াৰ লগত যদি আমি 12 পূৰণ কৰি দিও তেনেহলে কিমান হ'ব 45360 ঠিক আছে তোমালোকে পূৰণ কৰি চাবা পূৰণফল কিমান হ'ব 45360 গতিকে আমাৰ হৈ গল এই 60 80 আৰু 108 ৰ লসাগু আৰু গসাগুৰ পূৰণফল বাহিৰ কৰা হৈ গল 45360 ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅটো যিমান পাৰা বেছি বেছি লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা